Hello everyone, a very good afternoon to all of you. Monica, Trishna, Deepu, Satabdi, very good afternoon. Very good afternoon, guys. Very good afternoon. Yes. Okay, very good afternoon. Okay, so because Dipur question hoy, Nandin hoy na nai, isn't it? Mahanandin hoy na nai. So, তেওঁৰ যেটো তোমাৰ actually origin আছে নহয়, হিমান বেছি মানে 100% accurate বুলি আমি ক'ব নোৱাৰো, ঠিক আছে? So according to Puranas, এটো মহানন্দিন হয়, alright? So হেতু just we just know যে তেওঁ কি আছিলে, তেওঁ এটা lower originer আছিলে, হিমানটোকে আমি জানো, ঠিক আছে? Actual reason to মানে পুৰা মানে যে আমি ধৰি লম যে নহয় যে তেওঁই আছিলে, আমি হেতু ক'ব নোৱাৰো. That is why we don't discuss. আৰু শিশুনাগ ডাইনেষ্টিৰ সময়ত, ঠিক আছে, আমি এইবিলাক ডিসকাস নকৰি হিহঁতক because হিহঁতে খুব এটা বেছি ইম্পৰ্টেন্ট নহয়, alright? From your exam perspective, এনেকুৱা যদি হয় তেতিয়া হলে আমাৰ যিমান কেটা ৰজা আছে, ঠিক আছে, because বহু কেটা ৰজা আছে, এটা ডাইনেষ্টিৰ বহুত ৰজা আছে, আমি গোটেই কেটা যদি ডিসকাস কৰিব যাওঁ তেতিয়া হলে কেতিয়াও শেষ নহব. Understood? Clear? নহয় শিশুনাগ নহয়, কোনে কৈছে তোমাক শিশুনাগ হয় বুলি? শিশুনাগ নহয়, শিশুনাগ বংশ হয়, ঠিক আছে? শিশুনাগৰ পৰা শিশুনাগ বংশৰ নামটো পৰিছে, অলৰাইট? আন্ডাৰস্টুড? তেওঁ ৰাজ কৰিছিলে, মহানন্দীয়ে ৰাজ কৰিছিলে, ঠিক আছে? মহানন্দীৰ ৰাজ কৰিছিলে মানে কি, সেইটো এটা জাস্ট কম সময়ৰ কাৰণে আছিলে. উই ডু নট হেভ এনি তোমাৰ এভিডেন্স এজ সাচ, ঠিক আছে? যেবিলাক তোমাৰ মেইন মানে বস্তু আছে, পুৰাণছ আছে, ঠিক আছে? পুৰাণছ কেটা কি হয়, তাতে সুপাৰষ্টিচিয়াছ বিলিভছ বহুত থাকে, ঠিক আছে? বহুত কেটা এনেকুৱা মানে বস্তু থাকে, বস্তুবোৰ লিখা আছে যেবিলাক আমি আজিৰ দিনত মানিব অকমান টান পাওঁ, বা ধৰি লোৱা তাৰ কোনো প্ৰুফ নাই আমাৰ তাতে. সো হেতুৰ কাৰণে আমি বস্তু এই যে যেবিলাক হিহঁতৰ লিখা আছে বা মানুহবোৰ যেবিলাক লিখা আছে, আমি একুৰেটলি ক'ব নোৱাৰো যে হিহঁতেই আছিলে, হিহঁতে ধৰি লোৱা এনেকুৱা তুমি কৈ আছা যে মহাপদ্মানন্দাৰ ফাদাৰ আছিলে মহানন্দীন, কথাটো বুজি পাইছা? ক্লিয়াৰ? ক্লিয়াৰ? Anything else? Anything else? Yes, confusing because তুমি পুৰাণ যেটো আছে, পুৰাণৰ কথা তুমি ভাবি আছা, ঠিক আছে? Don't go by the Purans, all right? এতিয়া যেবিলাকে আছে তোমাৰ দিয়া নেটত যেবিলাক তুমি পাবা, বা this one মহানন্দীন আছিলে as the last king, হেতু actually true নহয়, ঠিক আছে? যদি আমি তেনেকুৱাকে ক'ব যাওঁ শিশুনাগ ডাইনেষ্টি, ঠিক আছে? শিশুনাগ ডাইনেষ্টি তেতিয়া হলে মেইন তোমাৰ লাষ্ট ৰুলাৰ কোন আছিলে, যেটো আমি কৈছিলো পঢ়িছিলো, as per our research, as per authentic sources, হেতু আমি চাব লাগিব, ঠিক আছে? So পুৰাণৰ কথাটো ডাইৰেক্টলি তুমি ৰিলেট নকৰিবা, ঠিক আছে? কথাটো বুজিলা? Anything else? Anything else? অকমান কনফিউজিং হয়, yes. তোমালোকৰ বহুত জায়গা তুমি পাবা যে চাৰিটা মান তেনেকুৱা কিং আছে, ওকে? শিশুনাগ যেটো ডাইনেষ্টি আছে তাতে চাৰিটা কিং আছে, এটা তোমাৰ ধৰি লোৱা প্ৰথমতে আহিছে শিশুনাগ, তাৰ পিছত তোমাৰ আহিছে কালাচোকা, তাৰ পিছত তোমাৰ আহিছে নন্দীবৰ্ধন, ঠিক আছে? তেনেকুৱাকে বেলেগ তোমাৰ কিংছ আহিছে, ঠিক আছে? তাৰ পিছত মহানন্দীন যেটো আছে, অলৰাইট? কিন্তু আলটিমেটলি কি হয়, এইটো পুৰাণৰ কথা হয়, নহয় জানো? কথাটো বুজি পাইছা? Yes, correct. All right, guys. So anything else? Clear? Anything else? Just give me 1 minute. Yes, Shishunagot kingdom of Kalasoka is very important. Clear? Understood? আৰু আমি এটো জানো
okay, from the sources যেবিলাক মানে historical যেবিলাক তোমাৰ sources থাকে, accurate sources থাকে, বা ধৰি লোৱা যেবিলাক আমাৰ তাতে এইবিলাক কোন আমি proofs কেটা, ঠিক আছে, সেই proofsৰ পৰা আমি পাইছো যে কালাচোকা কোনে মাৰিছে, মহাপদ্মা নন্দাই মাৰিছে। ক্লিয়াৰ? আন্ডাৰস্টুড? চলো ঠিক আছে। ওকে, সো মই যোৱা কালি তোমালোকক এইটো কৰবা নাছিলো, ঠিক আছে, ইকনমি জাস্ট দুটা বস্তু হয়, দুটা পেজ হয়। ওকে, এইটো সোনকালে আমি কৰিলো যে সেই সময়ত মহাজনপদৰ সময়ত কেনেকুৱা তোমাৰ একচুয়ালি ইকনমিটো আছিলে, কেনেকুৱা সোসাইটিটো আছিলে, ইজন্ট ইট? চোৱা, সেইটো অলৰেডি মহাজনপদটো তাৰ মানে কি হয়, এটা বিগ কিংডম হয়, তাতে সিটিজ থাকিব, নহয় জানো? সেই সিটিজত কোনে কোনে থাকিব? মাৰ্চেন্টস থাকিব, আৰ্টিষ্ট থাকিব, ইজন্ট ইট? আচ্ছা, মাৰ্চেন্টস যেতিয়া থাকে, মাৰ্চেন্টছৰ এটা গুড থাকিব না নাই? সিহঁতৰ এটা গুড থাকে, এটা তোমাৰ সাম ফৰ্ম অফ অৰ্গানাইজেশ্যন থাকে সিহঁতৰ, যেনেকুৱাকে আমাৰ লেবাৰ অৰ্গানাইজেশ্যন আছে, তেনেকুৱা মাৰ্চেন্ট অৰ্গানাইজেশ্যন থাকিব। সো সিহঁতেও তেনেকুৱা এটা গ্ৰুপত সোমোৱা আছিলে, ঠিক আছে, সোমাই আছিলে। এইবিলাক গ্ৰুপছ কেইটা বেলেগ বেলেগ তোমাৰ মাৰ্চেন্টৰ বা বেলেগ বেলেগ কামৰ কাৰণে বেলেগ বেলেগ আছিল, যেনেকুৱা মাৰ্চেন্টছৰ কাৰণে বেলেগ, ওকে, আৰ্টিচানছৰ কাৰণে বেলেগ। সো এইবিলাক যিবিলাক কৈছিলে গিল্ডছ কেইটা, ইহঁতক মানে আমি যদি ইংলিছত কওঁ, এইবিলাক আমি গিল্ডছ বুলি কওঁ, ইজন্ট ইট? সো সিহঁতক সেইকেইটা সময়ত স্বাৰ্থ বুলি কৈছিলে, কি বুলি কৈছিলে? স্বাৰ্থ বুলি কৈছিলে। ক্লিয়াৰ? নাও ট্ৰেড এণ্ড ক্ৰাফ্ট বহুত বেছি ইম্পৰ্টেণ্ট আছিলে সেই সময়ত, আৰু এই সময়তে সিন্স ব্ৰাহ্মণিকেল ডমিনেশ্যন আছিলে, সো তাৰ মানে কি হয়, ট্ৰেড আৰু যেটো তোমাৰ প্ৰফেশ্যন আছে সেইটো হেৰিডিটৰী আছিলে। তাৰ মানে মই যদি ৰজা হওঁ তেতিয়াহ'লে মোৰ ল'ৰা কি হ'ব? ৰজা হ'ব। মই যদি এতিয়া সেনাপতি হওঁ তেতিয়াহ'লে মোৰ ল'ৰা কি হ'ব? এগেইন তেওঁ সেনাপতি হ'ব বা তেওঁ এটা মিলিটাৰী জেনেৰেল হ'ব, তেনেকুৱা বস্তুটো। ক্লিয়াৰ? আন্ডাৰস্টুড? নাও এই সময়তে যিমান কেইটা ইম্পৰ্টেণ্ট চিটিজ আছিলে নহয়, গোটেই কেইটা নদীৰ ওচৰত আছিলে। নদীৰ ওচৰত কিয় আছিলে? Why was it near the rivers? ৰিভাৰ্ছৰ ওচৰত এইটো কাৰণে আছিলে বিকজ ট্ৰেড আৰু কমাৰ্চত বহুত মানে সুবিধা আছিলে, ঠিক আছে, ইজিলি তোমাৰ ট্ৰেড আৰু কমাৰ্চ কৰিব পৰা আছিলে। নাও ট্ৰেড ৱাজ ফেচিলিটেটেড থ্ৰু হোৱাট? ইউজ অফ মানি। এতিয়া তোমাৰ যে লেনদেন হৈ আছে, তুমি যে কিনা বেচা কৰি আছা, কেনেকুৱা কৰিছা? সেই সময়ত পইচাৰ ব্যৱহাৰ হৈছিলে। এই পইচাক নিষ্কা বুলি কৈছিলে, সাতামানা বুলি কৈছিলে, ঠিক আছে। কিন্তু এইকেইটা খালি বৈদিক টেক্সটতে আছে মেনশন। আমি এতিয়ালৈকে তাৰ কোনো এভিডেন্সে পোৱা নাই, মানে আমি এনেকুৱা নিষ্কা কইন পোৱা নাই, আমি এনেকুৱাকে সাতামানা কইন পোৱা নাই, কিন্তু আমি ক'ৰ পৰা গম পাইছো? আমি বৈদিক টেক্সটৰ পৰা বস্তুটো গম পাইছো। ক্লিয়াৰ? নাও এগ্ৰিকালচাৰটো বহুত বেছি ইজি হৈ গৈছিলে বিকজ আইৰন টুলছৰ ডিস্কভাৰী আছিলে, হৈ গৈছিলে, ইজন্ট ইট? আইৰন টুলছ যিহেতু ডিস্কভাৰ হৈ গৈছে, নতুন নতুন তোমাৰ টুলছ কেইটা বনোৱা আৰম্ভ কৰিলে, ষ্ট্ৰং টুলছ, ইজন্ট ইট? এই টুলছৰ কাৰণে এগ্ৰিকালচাৰটো আৰু বেছি মানে তোমাৰ কি হ'ব? আৰু বেছি ডাঙৰ হৈ গ'ল, ইজন্ট ইট? আৰু বেছি ডাঙৰ পৰিমাণত এগ্ৰিকালচাৰ প্ৰডাকশ্যনটো আৰম্ভ হৈ গ'ল, ঠিক আছে। প্যাডি ট্ৰান্সপ্লান্টেশ্যন প্ৰেক্টিছ কৰা হৈছিলে সেই সময়ত। প্যাডি ট্ৰান্সপ্লান্টেশ্যন মানে কি হয়? এগ্ৰিকালচাৰত ওকে, সিহঁতে আৰু ভাল আৰু সোনকালে মানে বস্তু কেইটা বনাব কাৰণে, ঠিক আছে, বা সোনকালে ধৰি লোৱা এই যে কি কয় প্ৰডাকশ্যনটো ইনক্ৰিজ কৰিবৰ কাৰণে সিহঁতে কি কৰিছে? সিহঁতে প্যাডি ট্ৰান্সপ্লান্টেশ্যন কৰিছে। সো এটা জাগাত ৰুইছিলে, ঠিক আছে, সিডটো ৰুইছিলে, তাৰপিছত যেতিয়া তাৰ পৰা এটা স্যাপলিং হৈছে, এইটো ট্ৰান্সপ্লান্ট কৰি দিছিলে ক'ত? খেতত, ঠিক আছে। তেনেকুৱাকে তোমাৰ প্ৰেক্টিছ কৰা হৈছিলে। ওকে, বিভিন্ন বস্তু তোমাৰ উৎপাদন হৈছিলে, সুগাৰ কেন, মিলেটছ, ঠিক আছে, তাৰপিছত কটন, ওকে, বাৰ্লি, এইবিলাক সব বিভিন্ন বস্তু কেইটা কি কৰা হৈছিলে? উৎপাদন কৰা হৈছিলে। নাও টেক্স দিব লগা আছিলে না নাই? ওকে, কিংছ কেইটা কি কৰিব? ডাঙৰ ডাঙৰ তোমাৰ সৈন্য কেইটা থব, ইজন্ট ইট? সৈন্য থব, তাৰ মানে আৰ্মি থব, সিহঁতক পইচা দিব লাগিব না নাই? সো কিঙে টেক্স লৈছিলে। এতিয়া টেক্সত এগ্ৰিকালচাৰ মানুহবোৰ যিবিলাক আছিলে, কৃষক যিবিলাক আছিলে, সিহঁতৰ টেক্স দিব লাগিছিলে, আৰু সেই টেক্সটো সিহঁতে কেনেকুৱা দিছিলে? নিজৰ যিটো প্ৰডাকশ্যন আছিলে তাৰ 1/6%টো দি দিছিলে, 1/6 যিটো আছে ভাগটো দি দিছিলে। ওকে, নাও সেই সময়ত কোনো কিন্তু ইণ্টাৰমিডিয়েৰী মানুহ নাছিলে, লেণ্ডলৰ্ড, জামিনদাৰ, তেনেকুৱা কোনো নাছিলে, কিন্তু ডাইৰেক্টলি কিঙে কাৰ পৰা লৈছিলে? ডাইৰেক্টলি কিঙে লৈছিলে তোমাৰ ফাৰ্মাৰ্ছৰ পৰা, ঠিক আছে। নাও সেই সময়তে যিবিলাক বহুত ধনী ধনী তোমাৰ মানুহ আছিলে বা পেজেন্টছ বুলি ক'ব পাৰা, ঠিক আছে, সিহঁতক গৃহপাতিছ বুলি কৈছিলে। কি বুলি কৈছিলে? গৃহপাতিছ, ঠিক আছে। নাও আৰু কিছুমান বস্তু আছে, এই যে তোমাৰ কালেকশ্যন যে কৰিছিলে টেক্সবোৰ, ঠিক আছে, এই টেক্স কালেকশ্যন কৰিবৰ কাৰণে মানুহ ৰখা হৈছিলে। এই মানুহবোৰক বালি সাধক বুলি কৈছিলে। কি বুলি কৈছিলে? বালি সাধক বুলি কৈছিলে। ক্লিয়াৰ? আন্ডাৰস্টুড? আৰু এই যে বালিটো যিটো আছে, বালি যিটো হয় টেক্সটো, এইটো খালি বৈশ্যাস আৰু শূদ্ৰাছে দিব লাগিছিলে। ওকে, নট শূদ্ৰা, সৰি, পেজেন্টছে দিব লাগিছে, ঠিক আছে। বৈশ্যাস আৰু যিসকল ফাৰ্মাৰ্ছ আছিলে সিহঁতে দিব লাগিছিলে। ওকে, শূদ্ৰাছে দিব লগা নাছিলে, বিকজ শূদ্ৰাছৰ তাতে এনেও একো নাই, সিহঁতে কি টেক্স দিব? সিহঁতকতো ধৰি লোৱা
কাম কৰিবৰ কাৰণে ৰাখা হৈছিলে মিনিয়েল ওয়ার্কস কেটা কৰিবৰ কাৰণে ৰাখা হৈছিলে ঠিক আছে সো ট্যাক্স পেইং কমিউনিটি খালি এটাই আছিলে হেতু কি আছিলে কোন আছিলে হেতু ভাইশাস আছিলে ঠিক আছে আন্ডারস্টুড নাও মই যে তোমালোকক মার্চেন্টসৰ কথা কৈছো যে মার্চেন্টস কেটা বেলেগ বেলেগ গিল্ডত আছে আজিকালি তোমালোকে দেখিছা না নাই কবাত যদি যোৱা তোমালোকে ফ্যান্সি বাজাৰ যোৱা তেতিয়ালে কি চাবা এটো কাপোৰৰ পুৰা দোকান হয় ইজন্ট ইট এটাৰ পিছত এটা খালি কাপোৰৰ দোকান আছে ওকে তেনেকুৱাকে তুমি বেলেগ তুমি জিএস ৰোডৰ ফালে যোৱা মলস আছে ইজন্ট ইট তেনেকুৱা বিভিন্ন আছে ন কেনেকুৱা কিছুমান এনেকুৱাকে ঠাই থাকিব কিছুমান এনেকুৱাকে গলি থাকিব তাতে কি থাকিব তাতে খালি ইলেক্ট্ৰনিক্সৰ বস্তু পাবা সো তাৰ মানে কি হয় এইবিলাক তেনেকুৱাকে ষ্ট্ৰীটস আছে মার্চেন্টসৰ ষ্ট্ৰীটস আছে এই মার্চেন্টসৰ ষ্ট্ৰীটস যিবিলাক আছে এইবিলাকক বেছা বুলি কোৱা হৈছিল কি বুলি কোৱা হৈছিল বেছা বুলি কোৱা হৈছিল ক্লিয়াৰ টপিক রিপিট করা নাই টপিক মহাজনপদ যে হয় ঠিক আছে মহাজনপদৰ সেই সময়ত কি কন্ডিশন আছিল জাস্ট হেতু কৈ দি আছো ঠিক আছে আন্ডারস্টুড নাও মই গম পাইছো লাস্ট আমি ইফেক্টস অফ আলেকজান্ডার কৰিছিলো কিন্তু দিস আই জাস্ট ওয়ান্টেড টু টেল বিকজ আলেকজান্ডারও সেই সময়ৰে পিৰিয়ডৰ আছিল সেই মহাজনপদ পিৰিয়ডতে তেওঁ আহিছিল ঠিক আছে समझ में आया क्लियर नाउ कम टू द नेक्स्ट स्लाइड এতিয়া সোসাইটি কেনেকুৱা আছিল চোৱা সোসাইটিটো যেটো আছিল নহয় ইহঁতৰ তিনিটা ভিলেজেস আছিল তিনিটা টাইপস অফ ভিলেজেস আছিল ঠিক আছে সো এনেকুৱা হয় ন আমি এতিয়া শহৰত আছো ঠিক আছে সো শহৰটো কি হয় বহুতে লাক্সাৰিয়াস হয় সব সুবিধা সব আছে তোমাৰ তাতে শহৰৰ পৰা অকমান দূৰত যোৱা ঠিক আছে অকমান উলাই যোৱা হেতু এটা কি হৈ যাব এটা সাবাৰবান হৈ যাব মানে ৰুৰাল আৰু আৰবানৰ এটা মিক্স পাবা সেই ঠাইটো আৰু দূৰত গুছি যোৱা শহৰৰ পৰা কি পাবা একেবাৰে গ্ৰাম অঞ্চল পাবা ঠিক আছে তাতে কোনো তেনেকুৱাকে সুবিধা নাই যেনেকুৱা শহৰত তুমি পাবা নহয় জানো সো তেনেকুৱা টাইপ অফ ভিলেজেস যেটো তোমাৰ আজি মই জাস্ট এক্সাম্পল দিলো তেনেকুৱা টাইপৰ সময় বা তেনেকুৱা সময়টো আছিল প্ৰথম ক্যাটাগৰী আছিল ওকে হেতু ভিলেজ যেটো আছিল হেতু এটা তুমি ভিলেজ সিটি বুলিয়ে ক'ব পাৰা ঠিক আছে তাতে বিভিন্ন কাষ্ট বিভিন্ন কমিউনিটিজ ওকে গুটে কেটা একেলগে থাকিছিল আৰু এই ভিলেজক কোনে হেড কৰিছিল ভোজাকা বুলি এজন আছিল তেওঁ হেড কৰিছিল ঠিক আছে সেকেন্ড টাইপ অফ ভিলেজ আছিল যোনে ধৰি লোৱা এই যে তোমাৰ কমিউনিটি যে সিটিটো আছে তাৰ পৰা অকমান দূৰত থাকিছিল ওকে সো হেতু ফৰ্ম হৈ গৈছে এটা মিক্সচাৰ আৰবান আৰু ভিলেজৰ তাৰ মানে সাবাৰবান ঠিক আছে ইয়াতে মেইনলি তোমাৰ ক্ৰাফটসম্যান কেটা আছিল আন্ডারস্টুড তাৰ পিছত 3 নম্বৰ ক্যাটাগৰী যেটো ভিলেজ একেবাৰে ওকে একেবাৰে তোমাৰ দূৰৰ যেটো অঞ্চলৰ ভিলেজ হয় আউটস্কাৰ্টস ওকে একেবাৰে আউটস্কাৰ্টস মানে ক'ব গলে একেবাৰে বাউন্ডাৰী ফালে যেটা কিংডমৰ বাউন্ডাৰী ফালে যেটা ভিলেজেস কেটা আছে হেগেটা কান্ট্রি সাইড ঠিক আছে তাতে মানুহবোৰ যিবিলাক থাকিছিল সিহঁতে বহুত ব্যাকওয়ার্ড লাইফ লিড কৰিছিল আন্ডারস্টুড ইহঁতে কোন আছিল জেনাৰেলি হান্টাৰ্স বোৰ আছিল ওকে জুৰে তোমাৰ এই যে পুহিছিল ওকে তোমাৰ এই যে ধৰি লোৱা ছাগলী গৰু সৰু এইবিলাক যে পুহিছিল সিহঁত কেটা মানুহ থাকিছিল ঠিক আছে নাও এই যে মহাজনপদৰ সোসাইটি এনেও তো এটো অকমান এডভান্স হৈ গৈছিল ন ট্ৰেড হৈছে ট্যাক্সেশন হৈছে ডাঙৰ আৰ্মি আছে ঠিক আছে হিসাব কিতাব আছে সব আছে তাৰ মানে এবিলাক যদি হয় নিশ্চয় লিখিব হিহঁতে পাৰিছিল রাইটিং তো আছিল নহয় জানো সো হিহঁতে লিখি আছিল কিন্তু समझ में आया আচ্ছা Vedic society নিচিনা society আছিল মানে later Vedic age নিচিনা society আছিল তাৰ মানে চাৰিটা বৰ্ণাস বহুত আছিল মানে prominent আছিল এই চাৰিটা বৰ্ণাসৰ ভিতৰত ওকে তিনিটা prominent আছিল ওকে আৰু সবতছে যেটো তোমাৰ অৱস্থা যাৰ বহুত বেয়া আছিল হেতু কোন আছিল হেতু তোমাৰ লোৱাৰ বৰ্ণা বা এই যে শূদ্ৰাস আছিল নাও শূদ্ৰাসৰ অকমান ওপৰত আছিল বৈশ্যাস কিন্তু বৈশ্যাসও বহুত বেছি ডিসক্রিমিনেশন ফেস কৰিছিল আলটিমেটলি ওকে টপ 2 যেটো বৰ্ণাস আছে হিহঁতে সব বস্তু এনজয় কৰিছিল ঠিক আছে সেই দুটা কোন আছিল ব্ৰাহ্মণস আৰু ক্ষত্ৰিয়াস ঠিক আছে নাও সেই সময়ত সিন্স ৰজা পুৰা অল পাৱাৰফুল আছিল নহয় তেওঁ সব বস্তু কন্ট্ৰোল কৰিছিল আৰু তেওঁ কিন্তু নিজৰ যেটো শাসন কৰি আছিল যেটো এৰিয়াটো আছিল তাতে কিন্তু কোনো প্ৰকাৰৰ মানে ক্ৰাইম বা ধৰি লোৱা এনেকুৱা বস্তু নহয় হবই দিয়া নাছিল ঠিক আছে মানে চেষ্টা কৰিছিল যে নহয় যদি কোনোবা কৰিছিল এটা স্টেটমেন্ট দিব কাৰণে বা এটা এক্সাম্পল সেট কৰিব কাৰণে তাক সিভিয়াৰলি পানিশ কৰা হৈছিল समझ में आया क्लियर अंडरस्टूड यस नाउ कम टू द एडमिनिस्ट्रेशन ठीक है आर्मी और एडमिनिस्ट्रेशन केनेকুৱা আছিল सो বুদ্ধাৰ প্ৰিভিয়াস বাৰ্থৰ ঠিক আছে কিছুমান ষ্টৰিজ আছে এটা বুকটো নামটো কি হয় জানাই তোমালোকে সাগে ঠিক আছে জাতকাস বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় জাতকাস বুলি কোৱা হয় আচ্ছা এই জাতকাসত অকমান মেনশনড আছে যে সেই সময়ৰ পিৰিয়ডৰ মানে এই এডমিনিস্ট্রেশন আর্মি কেনেকুৱা আছিল ঠিক আছে সেই সময়ত যে ৰজা আছিল নহয় ৰজা কোন আছিল
তেওঁ বহুত এটা ডাঙৰ মানুহ আছিলে ঠিক আছে ডাঙৰ মানুহ ইন দা সেন্স তেওঁ সেন্টাৰ অফ এডমিনিষ্ট্ৰেশন আছিলে আৰু তেওঁ বহুত বেছি তোমাৰ কি আছিলে পাৱাৰফুলো আছিলে তাৰ মানে হি ওয়াজ আ ওয়াৰলৰ্ড আৰু এই ৰজাসকলে এটাই আৰু এটা খালি তোমাৰ কি কৰি আছে আক্ৰমণ কৰিছে কি কৰিব কাৰণে ক্যাপচাৰ কৰিব কাৰণে ওকে আন্ডাৰস্টুড সো আলটিমেটলি কিং ওয়াজ হোৱাট কিং ওয়াজ আ ওয়াৰলৰ্ড অলৰাইট নিজৰ যেটো এডমিনিষ্ট্ৰেশন স্ট্ৰাকচাৰ যেটো আছে তাতে কিং সবতছে ওপৰত আছিলে কোন আছিলে কিং সবতছে ওপৰত আছিলে আৰু তেওঁৰ তলত আছিলে কিছুমান মিনিষ্টাৰ্স ঠিক আছে তাৰ পিছত তোমাৰ আছিলে তোমাৰ যেবিলাক কমান্ডাৰ অফ ফোৰ্সেস হয় তে মানে আৰ্মি ইজন্ট ইট তাৰ পিছত আছিলে তেওঁৰ তাতে জাজ ওকে তাৰ পিছত একাউন্টেন্ট আছিলে ওকে আন্ডাৰস্টুড সো এবিলাক বিভিন্ন মানুহ আছিলে ট্যাক্সেশনৰ কাৰণে মানুহ আছিলে আন্ডাৰস্টুড সো তেনেকুৱাকে বেলেগ বেলেগ অফিচাৰ্স তেওঁ বেলেগ বেলেগ ডিপাৰ্টমেন্টস দি ৰাখিছিলে আন্ডাৰস্টুড নাও আৰু এটা ক্লাস অফ অফিচাৰ্স আছিলে তেওঁৰ তাতে যেটো তোমাৰ সমান আছিলে উইথ দা মিনিষ্টাৰ্স ঠিক আছে হিহঁতক কৈছিলে আয়ুক্তাস কি বুলি কৈছিলে আয়ুক্তাস আচ্ছা এইটোতো হল এডমিনিষ্ট্ৰেশন এটো হল তোমাৰ সিটি লেভেলত এতিয়া ভিলেজ লেভেলত যেতিয়া আমি যাও অবভিয়াসলি ভিলেজও চাব কাৰণে কোনবা এটা অফিচাৰ থাকিব লাগিব ওকে জুনে ডাইৰেক্টলি কাক জবাবদাৰি দিব সৰি কাক তোমাৰ দিব জবাব হেতু দিব কিংক হেই অফিচাৰজনৰ নামটো কি হ'ব হেই অফিচাৰৰ নামটো হ'ব গ্ৰামিনী বা গ্ৰামিকা ঠিক আছে হি ওয়াজ দা হেড অফ ভিলেজ যেনেকুৱাকে আজিকালি আমাৰ গাঁও বুঢ়া বুলি আমি কওঁ হয় না নাই গাঁও বুঢ়া কওঁ না নাই সো এই গাঁও বুঢ়াই সেই আগতে কি আছিলে গ্ৰামিনী আছিলে বা গ্ৰামিকা আছিলে समझ में आया क्लियर आर्मी टू केनेকুৱা আছিলে ৰজাটো ওয়াৰলৰ্ড হয় তাৰ মানে তাৰ আৰ্মিও বিশাল হ'ব লাগিব নহয় জানো সো তেওঁ নিজৰ তাতে কেনেকুৱা আৰ্মি ৰাখিছিলে ডাঙৰ পাৰ্মানেন্ট আৰ্মি ঠিক আছে হিহঁতক স্যালাৰি দিয়া হৈছিলে আৰু এই আৰ্মিটো পুৰা প্ৰফেশনালি ট্ৰেইন কৰা হৈছিলে কি কৰিব কাৰণে ওয়াৰ কৰিব কাৰণে ওকে because Mahajanpad was a period of war it was a period of war isn't it এটাৰ পিছত এটা কাজিয়াই হৈ আছিল isn't it এজনে আনজনক ডিফিট কৰি তাৰ যেটো তোমাৰ টেৰিটৰি আছে এটো কবজা কৰিছিলে নহয় জানো ক্লিয়াৰ বুজি পালা সো এই বস্তুটো মই তোমালোকক ডিসকাস কৰিব বিচাৰিছিলো ঠিক আছে ক্লিয়াৰ এতিয়া you come to Mauryan dynasty yaloge any question any question guys বুঝিছা ভালকে বুঝিছা মহাজনপদ ক্লিয়ার কেটা ডাইনেস্টি আছিলে মহাজনপদত কেটা ডাইনেস্টি আছিলে বলো তোমালোকে কোৱাচোন মই লিখি গৈ থাকিম মহাজনপদত অকমান ৰিভিজন কৰি লও মহাজনপদত কেটা ডাইনেস্টি আছিলে কেটা ডাইনেস্টি আছিলে চাৰিটা মহাজনপদত কেটা ডাইনেস্টি আছিলে চাৰিটা 16টা 16 আউট অফ 16 কেটা থাকিলে আউট অফ 16 কেটা আছিলে আউট অফ 16 কেটা আছিলে চাৰিটা ভেরি গুড এই চাৰিটাৰ পৰা বাকি কেটা থাকিল চাৰিটাৰ পৰা বাকি কেটা থাকিল এটা ভেরি গুড এই যে এটা যে তাৰ নামটো কি হয় মগধ ভেরি গুড মগধত কেটা ডাইনেস্টি আছিলে মগধত কেটা ডাইনেস্টি আছিলে ফটাফট ভেরি গুড তিনিটা কি ভেরি গুড হৰিয়াংকা শিশুনাগ আৰু নন্দা রাইট হৰিয়াংকা ডাইনেস্টিৰ মেইন রুলার্স কোন আছিলে হু আর দ্য মেইন রুলার্স অফ হৰিয়াংকা ডাইনেস্টি প্ৰতিষ্ঠাপক কোন আছিলে হৰিয়াংকা ডাইনেস্টিৰ yes very good বিম্বিসাৰা তাৰপিছত very good আজাত শত্ৰু তাৰপিছত next important উদয়ন very good উদয়ন লাস্ট রুলার কোন আছিলে বলো
Yes. Naga Dasak. Oh, etu আকৌ কি হল? Naga Dasaka. Shishunag. Shishunagor কোন আছিলে? Shishunag আৰু Kalasoka. Nandasৰ কোন আছিলে? Nandasৰ কোন আছিলে? Mahapadmananda. Mahapadmananda আৰু and Dhanananda. Very good. Very good. এতিয়া ইনভেশনস ঠিক আছে প্ৰথমতে কাৰ ইনভেশন আছিলে প্ৰথমতে কাৰ ইনভেশন হৈছিলে ফার্স্ট ইনভেশন কাৰ আছিলে ফটাফট ভেরি গুড পার্সিয়ানসৰ কোন আছিলে पर्शियंस का कौन था भाई साइरस वेरी गुड साइरसৰ পিছত ড্যারিয়াস 1 ওকে ড্যারিয়াস 1 তার পিছত उसके बाद জার্ক্সিস वेरी गुड জার্ক্সিস ইফালে গ্রিকস কোন আহিছিলে ইন্ডিয়াত কোনে অ্যাটাক কৰিছিলে আলেকজান্ডাৰ ভেরি গুড আলেকজান্ডাৰ কাৰ সময়ত অ্যাটাক কৰিছিলে কোন আছিলে তোমাৰ এই মহাজনপদ মানে মাগাধৰ রুলার কোন আছিলে এই সময়ত মাগাধৰ রুলার কোন আছিলে নন্দাস ভেরি গুড উইচ নন্দা ধননন্দা ভেরি গুড আলেকজান্ডার আৰু ধননন্দাৰ কি ফাইট হৈছিলে আলেকজান্ডার আৰু কি ধননন্দাৰ ফাইট হৈছিলে নো ফাইট ঠিক আছে আলেকজান্ডার আৰু কাৰ ফাইট হৈছিলে আলেকজান্ডার আৰু কাৰ ফাইট হৈছিলে আলেকজান্ডার আৰু কাৰ ফাইট হৈছিলে পুৰু বা পোরাস ভেরি গুড নামটো কি হয় ব্যাটেলটোৰ নামটো কি হয় কোৱা ফটাফট ব্যাটেলৰ নামটো কি হয় ব্যাটেল অফ হাইডাস্পিস হাইডাস্পিস গ্রিকসে দিয়া নাম হয় ইন্ডিয়ান নাম কি হয় হাইডাস্পিস গ্রিকসে দিয়া নাম হয় ইন্ডিয়ান নামটো কি হয় ব্যাটেল অফ জেলাম और संस्कृत नामটো ভিটাস্টা ভেরি গুড ভিটাস্টা কেতিয়া হৈছিলে ব্যাটেলটো কেতিয়া হৈছিলে কেতিয়া হৈছিলে 326 ভেরি গুড 326 বিসি এতিয়া ধননন্দা ঠিক আছে তেওঁ কোনে ওভাৰথ্ৰো কৰিছে ধননন্দা কোনে ওভাৰথ্ৰো কৰিছে ধননন্দা কোনে ওভাৰথ্ৰো কৰিছে চাণক্যই চন্দ্রগুপ্ত মৌর্য রাইট চন্দ্রগুপ্ত মৌর্য তার মানে মৌর্যান ডাইনেস্টি আরম্ভ হয়ে গল ইজ ইট ইট চন্দ্রগুপ্ত মৌর্যৰ হেল্প কোনে কৰিছে চন্দ্রগুপ্ত মৌর্যৰ হেল্প কোনে কৰিছে চাণক্য ভেরি গুড চাণক্যৰ আৰু দুটা নাম আছে কি নাম আছে চাণক্যৰ আৰু দুটা নাম আছে সেই নামকেইটা কি হয় চাণক্যৰ আৰু দুটা নাম আছে সেই নামকেইটা কি হয় কৌটিল্য ভেরি গুড আৰু এটা বিষ্ণুগুপ্তা ভেরি গুড চাণক্যই কোনটো বুক লিখিছিলে চাণক্য কোনটো বুক লিখিছে এটো জানিবা সাগে ইয়েস
চাণক্য কোনটো বুক লিখিছে অৰ্থশাস্ত্ৰ ভেৰি গুড সো হৈ গল মহাজনপদ ইমানটোকে আছিলে মহাজনপদ was this much only হৈছে না নাই হৈ গল ইজি এটো তোমালোকে লিখি লোৱা ঠিক আছে লিখি লোৱা মই সাইড হৈ গৈছো সো দ্যাট তোমালোকে পিছত যেতিয়া ৰেকৰ্ডিংটো চাবা তোমালোকে লিখিব পাৰিবা ভালকে ঠিক আছে এটো চাৰ্টটো দেখি লৈছা তো यस समझ में आ गया सबरे नारायण ओके এতিয়া আহি যোৱা টু দা মৰিয়ান ডাইনেষ্টি ঠিক আছে এতিয়া আমি কি কৰিম মৰিয়ান ডাইনেষ্টি ঠিক আছে মৰিয়ান ডাইনেষ্টিৰ এস্টাব্লিশমেন্ট কোনে কৰিলে established by Chandragupta Maurya right Chandragupta Maurya কৰিছে isn't it Chandragupta Maurya কাক ডিফিট কৰিছে he defeated Dhanananda আচ্ছা তেওঁ যে ধনানন্দাক ডিফিট কৰিছিলে তেওঁ সফল কেনেকুৱাকে হৈছে ধনানন্দাক ডিফিট কৰিব তেওঁ ধনানন্দাক ডিফিট কৰিব কাৰণে সফল কেনেকুৱাকে হৈছে হাউ বিকজ হি ওয়াজ আনপপুলাৰ নিজৰ যিবিলাক তোমাৰ সাবজেক্টস কেটা আছিলে ঠিক আছে তাৰ মানে নিজৰ যে প্ৰজা আছিলে সেই প্ৰজাৰ মাজত বহুতে আনপপুলাৰ মানুহ আছিলে কিয় আনপপুলাৰ হ'ব এতিয়া মই যদি ঠিক আছে তোমাক কওঁ যে তুমি এটা কাম কৰা মোৰ এতিয়া এক্সপেন্সেস বাঢ়িছে ওকে মই ৰজা হয় হা মোৰ এক্সপেন্সেস বাঢ়িছে আৰু মোৰ আৰু বেছি টকা লাগে তাৰ মানে তুমি আৰু বেছি মোক ট্যাক্স দিব লাগিব সে সাপোজ এটা গভৰ্নমেন্ট হয় গভৰ্নমেন্টে তোমাৰ ট্যাক্সটো ঠিক আছে আগতে ধৰি লোৱা এটা সীমিত আছিলে এতিয়া যদি উঠাই দিছে যে এভৰি মানুহ ঠিক আছে জিয়ে নহক সবকে ট্যাক্স দিব লাগিব এট দা ৰেট অফ 10% ঠিক আছে এভৰি ইয়াৰ তুমি যিমানে ইনকাম নকৰা খং উঠিব সবৰে খং উঠিব হ'ব না নাই ৰাইট সো তেনেকুৱাকে মানুহবোৰো তেওঁৰ ট্যাক্সেশন যেটো সিস্টেম আছিল নহয় হেটোৰ ওপৰত বহুত বেছি খং কৰি আছিল অলৰাইট তেওঁ মানে বহুত তোমাৰ এই যে কোন দবাব ডালকে সেই দবাব ডালকে নহয় তেওঁ মোৰ একেবাৰে ট্যাক্স কেটা লৈছিল উঠাইছিল ওকে সেই কাৰণে বহুত বেছি আনপপুলাৰ আছিল among his people ওকে সো তেওঁ যেতিয়া চন্দ্ৰগুপ্তা মৌৰ্য বা সিএমএ যেতিয়া তোমাৰ ডিফিট কৰিছিল ঠিক আছে যেতিয়া ওভাৰথ্ৰ কৰিছিল ইহতে মানি লৈছিল ঠিক আছে দে সাপোৰ্টেড হিম লগতে চন্দ্ৰগুপ্তাৰ সময়ত ঠিক আছে চন্দ্ৰগুপ্তাক হেল্প কৰিছিল চাণক্যই নাও চাণক্য কিয় হেল্প কৰিলে তাৰ কি দুশ্মনী আছিল ধনানন্দাৰ লগত why did he help হয় ন এনেকুৱা যে হ'ব মনত হ'ব ন এতিয়া এনেকুৱা হয় ন যে ধৰি লোৱা enemy is my friend isn't it understood so সেই বস্তুটো তেনেকুৱাই হৈছে ওকে সে শত্ৰু হয় কিন্তু হি মোৰ কি হয় মিত্ৰ হয় সো চাণক্য আৰু ধনানন্দাৰ মাজত এটা প্ৰবলেম হৈছিল ধনানন্দাই এবাৰ চাণক্যক বহুত বেয়াকে কি কৰিছিল ইনসাল্ট কৰি দিছিল তাৰ কাৰণে চাণক্য বদলা ল'ব কাৰণে ওয়েট কৰি আছিল ওকে বদলা ল'ব কাৰণে তেওঁ হেল্প কৰিলে কাক চন্দ্ৰগুপ্তা মৌৰ্য কিন্তু ইহঁতৰ মাজত এটা বহুত ভাল ফ্ৰেণ্ডশিপ হৈ গৈছিল understood so they got help so he got help all right and Dhanananda was overthrown समझ में आया now চন্দ্ৰগুপ্তাৰ পিছত ওকে এই মৌৰ্যন ডাইনাষ্টিৰ ঠিক আছে তিনিটা ইম্পৰ্টেন্ট রুলার্স আছে কেটা ইম্পৰ্টেন্ট রুলার আছে তিনিটা ইম্পৰ্টেন্ট রুলার আছে ঠিক আছে মনত ৰাখিবা নাও প্ৰথম রুলার হৈছে সিএম নিজে isn't it চন্দ্ৰগুপ্তা মৌৰ্য নিজে নেক্সট রুলার কব পাৰিবা নেকি কোন হয় নেক্সট রুলার হৈছে বিন্দুসাৰা কোন হৈছে বিন্দুসাৰা বিম্বিসাৰা নহয় বিন্দুসাৰা ঠিক আছে বিম্বিসাৰা আছিল হৰিয়াঙ্কা ডাইনেষ্টি ওকে বিন্দুসাৰা হৈছে মৌৰ্যন ডাইনেষ্টি আচ্ছা বিন্দুসাৰাৰ পিছত আহিছে অশোকা দা গ্ৰেট হয় না নাই সিএম বিন্দুসাৰা অশোকা দা গ্ৰেট আচ্ছা এই ডাইনেষ্টিৰ লাস্ট যেটো রুলার আছিল তেওঁ কোন আছিল বৃহদ্ৰথ ঠিক আছে কোন আছিল বৃহদ্ৰথ আচ্ছা এই ডাইনেষ্টিটো মৌৰ্যন ডাইনেষ্টিটো কেনেকুৱা শেষ হল ওকে বৃহদ্ৰথৰ এটা তোমাৰ জেনাৰেল আছিল ওকে বৃহদ্ৰথৰ এটা কি আছিল জেনাৰেল আছিল ওকে কি কৰিলে জেনাৰেলটো তেওঁক মাৰি পেলালে এই জেনাৰেলৰ নামটো কি আছিল এই জেনাৰেলৰ নামটো আছিল পুষ্যমিত্ৰা শুঙ্গা কি আছিল পুষ্যমিত্ৰা শুঙ্গা নাও তেওঁ মাৰি পেলাই
তাৰ পিছত তোমাৰ মৰিয়ান ডাইনেষ্টিৰ পিছত ডাইৰেক্টলি শুঙ্গা ডাইনেষ্টি নিৰ্মাণ কৰিছে কোনটো ডাইনেষ্টি নিৰ্মাণ কৰিছে শুঙ্গা ডাইনেষ্টি নিৰ্মাণ কৰিছে কোনে পুষ্যমিত্ৰ শুঙ্গাই কত বুজি পালা আন্ডাৰস্টুড yes yes अलग अलग पीरियड्स दिया है उसको लेके बिकॉज उसका पूरा ऑब्सक्योर है ठीक है जीत सो हिस्ट्री में ना ये तुमको बहुत जगह मिलेगा ओके हिस्ट्री में ये तुमको बहुत जगह मिलेगा एक बुक में एक तुम्हारा डेट मिलेगा दूसरे बुक में दूसरा डेट मिलेगा ऐसे करके ना बहुत सारे तुमको मिलेंगे ऑलराइट और ये मतलब एक प्रॉब्लम है हिस्ट्री में ये बहुत बड़ा एक इशू है सो इसीलिए हम लोग जो स्टैंडर्ड बुक्स है ना उसी को मानते हैं उसी पे हम लोग काम करते हैं समझ में आया क्लियर हाँ दीपू এতিয়া দীপু তোমার নাম দীপু হয় ওকে মোৰ ঘৰত ডাকা বা মোৰ নাম ঠিক আছে বা মোৰ ধৰি লোৱা কাজিনৰ নাম দীপু হ'ব নোৱাৰে নেকি isn't it তোমাৰ নাম দীপু হয় বেলেগ এজনৰ নামতো দীপু হ'ব পাৰে ন পাৰে না নাই পাৰে সো সেম থিং ন তাতেও বৃহদ্ৰত আছিলে isn't it আৰু ইয়াতেও বৃহদ্ৰত হয় understood even তুমি মুগলছতো পাবা আকবৰ এটা আকবৰ 2 ঠিক আছে এনেকুৱাকে পাবা समझ में आ गया चलो बढ़िया এতিয়া নাও চন্দ্ৰগুপ্তা মৌৰ্য ঠিক আছে এইটো কোৱা হয় যে তেওঁ যদিও তোমাৰ ৰজা হৈছিল তেওঁৰ কিন্তু যেটো কুলটো আছিল নহয় কুল বহুত তলৰ আছিল isn't it তেওঁ বহুত তলৰ কুলৰ আছিল মানে লো অৰিজিনৰ আছিল समझ में आया কিছুমানে তো মানে কিছুমান তোমাৰ দেনকুৱাকে সোৰ্সেস আছে হেবিলাক সোৰ্সেসে কয় যে একচুয়ালি চন্দ্ৰগুপ্তা মৌৰ্য নন্দ কিঙৰে তোমাৰ ই আছিল লৰা আছিল ঠিক আছে নন্দাজৰ লৰা আছিল ধনানন্দৰ লৰা আছিল এনেকুৱা বুলি কোৱা হয় কিছুমান সোৰ্সেসে কয় ঠিক আছে কিন্তু আমি ফৰ শিওর কিতিয়াও বুজিব নোৱাৰো ঠিক আছে বা আমি জানিব নোৱাৰো একচুয়ালি কিয় বিকজ আমাৰ তাতে তেনেকুৱাকে সোৰ্সেস নাই আমাৰ তাতে যিবিলাক বুকস কেটা আছে এইটা বুকস কেটা যিবিলাক কথা কৈ আছে নহয় হেইটো আমি প্র্যাকটিক্যালি তার কোনো প্রুফ পোৱা নাই বা রিলেট কৰিব পাৰা নাই কাবাৰ লগত ঠিক আছে সো বিভিন্ন বুকসত বেলেগ বেলেগ আছে কিছু মানে কয় চন্দ্ৰগুপ্তা মৌৰ্য এনেকুৱা এটা জাগাৰ পৰা আছিল ঠিক আছে এনেকুৱা এটা ৰাজ্যৰ পৰা আছিল যত মোৰ যেটো পাখি আছে বা পিকক যে আছে এই পিকক্স কেটা বহুত আছিল ওকে উই আর গোইং টু লুক ইনটু অল দোজ থিওরিজ অলসো ঠিক আছে যিয়ে নহক আমি এটো জানো যে চন্দ্ৰগুপ্তা মৌৰ্য ঠিক আছে এটা লো অৰিজিনৰ আছিল নাও চন্দ্ৰগুপ্তা মৌৰ্য যেতিয়া ৰজা হৈছে তেওঁ কিন্তু মামুলি ৰজা নাছিল মামুলি মানুহ নাছিল প্ৰথম হৈছে তেওঁ এটা এপ্ট অপৰচুনিটি বিচাৰি আছিল যে মই কেতিয়া কবজা কৰিম ঠিক আছে কবজাটো কৰিলে ধনানন্দক মাৰিলে এতিয়া অলৰেডি আলেকজান্ডাৰে ঠিক আছে হেই যে নৰ্থ ওয়েস্ট সাইড যে ইটো ইন্ডিয়াৰ আছে ন হেতু উইক কৰি গৈছিল আৰু তাতে এটা তোমাৰ জেনাৰেল তেওঁক ৰাখি গৈছিল ওকে তেওঁৰ নাম আছিল সেলুকাছ নিকেটাৰক আলেকজান্ডাৰ থৈ গৈছিল যে তুমি এতিয়া ইয়াতে শাসন কৰিবা ঠিক আছে নাও যেতিয়া চন্দ্ৰগুপ্তা মৌৰ্য ৰজা হৈছে আৰু যেতিয়া আলেকজান্ডাৰৰ ডেথ হৈছে চন্দ্ৰগুপ্তা মৌৰ্য ভাবিছে যে মই যদি এই জায়গাটোক এনে এৰি দিও উইথাউট এইটুক ভালকে মানে ধৰি ৰাখি বা ইয়াতে এটা প্ৰপাৰ ব্যাৰিকেড নিদিয়াকে এৰি দিও তেতিয়া হলে যেতিয়া গ্ৰীকছে আকো অ্যাটাক কৰিব পাৰে আমাৰ ফালে isn't it সো তেওঁ কি কৰিলে তেওঁ এটা ওয়াৰ কৰিলে কাৰ লগত এই সেলুকাছ ওয়ান নিকেটাৰৰ লগত ঠিক আছে নাও দুজনৰ লগত দুজনৰ ভিতৰতে ওয়াৰটো হল ঠিক আছে ওয়াৰটো হৈ চন্দ্ৰগুপ্তা মৌৰ্য জিকিলে চন্দ্ৰগুপ্তা মৌৰ্য কিন্তু হেফালে কবজা কৰিবলৈ বিচাৰা নাছিল তেওঁ মানে এটা বৰ্ডাৰ যেটো আছে এই বৰ্ডাৰটো এস্টাবলিশ কৰিব বিচাৰিছিল ঠিক আছে এই কথাটো তেওঁ বুজালে ঠিক আছে বুজোৱাৰ পিছত হিন্দু কুশক বাউন্ডাৰী বুলি মানি লোৱা হল বাই দা টু পাৰ্টিজ চন্দ্ৰগুপ্তা মৌৰ্য আৰু সেলুকাছ ওয়ান নিকেটাৰ তাৰ পিছত হিহঁতৰ মাজত যেটো তোমাৰ ফ্ৰেণ্ডশিপটো আছে ঠিক আছে সমঝোতাটো আলটিমেটলি ফ্ৰেণ্ডশিপ হৈ গৈছে আৰু ফ্ৰেণ্ডশিপটো বহুত এটা এভাৰলাস্টিং ফ্ৰেণ্ডশিপৰ নিচিনা হৈ গৈছে ঠিক আছে একদম পুৰা প্যাৰে মিত্ৰ এসে বন গয়ে তো সেলুকাছ ওয়ান নিকেটাৰ হি কি কৰিলে হি নিজৰ এটা এম্বেছাডাৰও চন্দ্ৰগুপ্তা মৌৰ্যৰ কোৰ্টত পঠাই দিলে হে এম্বেছাডাৰৰ নামটো কি হয় बोलो हे एम्बेसडर नाम तो की है कोआसुन क्या है वो एम्बेसडर का नाम क्या है मेगास्थेनिस यस वेरी गुड सो मेगास्थेनिसक पठाई दिছিলে অলৰাইট এতিয়া মেগাস্থেনিস চন্দ্ৰগুপ্তা মৌৰ্য কোৰ্টত আহিছে বহু বছৰ ইয়াতে থাকিলে ওকে তেওঁ এটা বুক লিখিলে ওকে ইন্ডিয়াৰ ওপৰত সেই সময়ৰ চন্দ্ৰগুপ্তা মৌৰ্যৰ ওপৰত মৌৰ্যন এডমিনিষ্ট্ৰেচনৰ ওপৰত মৌৰ্যন সোসাইটিৰ ওপৰত এটা বুক লিখিলে এই বুকটোৰ নাম কি হৈছে কি আছিল ইন্ডিকা ভেৰি গুড সো ইন্ডিকা লিখিলে isn't it ইন্ডিকাত তেওঁ কিছুমান কথা লিখিলে যেনেকুৱাকে
আমাৰ সোসাইটিত 7টা কাস্ট আছে বুলি লিখিলে ঠিক আছে কেইটা কাস্ট আছে 7টা কাস্ট আছে ইন্ডিয়ান সোসাইটিত কোনো স্লেভাৰি নাছিলে বুলি লিখিলে ঠিক আছে কোশ্চেন আহে ন তোমালোকৰ কোনে কৈছে স্লেভাৰি নাই বুলি ইন্ডিয়াত সো মেগাস্থেনিসে কৈছে সো কি কলে স্লেভাৰি নাই বুলি ইন্ডিয়াত অলৰাইট এইবিলাক কিছুমান কথা লিখিলে সো আমি কিছুমান বস্তু তোমাৰ এই যে মেগাস্থেনিসৰ যেটো ইন্ডিকা বুক আছে তাৰ পৰাও পাও অলৰাইট সোৰ্সেস যেটো তোমাৰ মৰিয়ান ডাইনাষ্টিৰ বিষয়ে আমাক কয় আমাক জনায় আৰু কিছুমান বস্তু আমি অৰ্থশাস্ত্ৰৰ পৰা পাও কটেলিয়াই লিখাটো আৰু কিছুমান বস্তু আমি আৰ্কিঅলজিক্যাল এভিডেন্সেছৰ পৰা পাও আৰু কিছুমান বস্তু আমি কিছুমান ড্ৰামা যেটো লিখা হৈছিলে সেই ড্ৰামাজৰ পৰা পাও এনেকুৱাকে ডিফাৰেন্ট সোৰ্সৰ পৰা যেকেটা তোমাৰ ইনফৰমেশন আছে সেই ইনফৰমেশন কেটা লৈ তাৰ পিছতে এই গোটে মৰিয়ান ডাইনাষ্টিৰ তোমাৰ এটা চিত্ৰ বনোৱা হল যে সেই সময় ডাইনাষ্টিটো কোন আছিল ৰজা কাৰ পিছত কোন আহিছে তাৰ পিছত সোসাইটিটো কেনেকুৱা আছিল পলিটিক্যাল কন্ডিশন কেনেকুৱা আছিল বুজি পাইছা আন্ডাৰস্টুড নাও চন্দ্ৰগুপ্তা মৌৰ্য ঠিক আছে তেওঁ আৰম্ভ কৰি দিলে এটা এৰা অফ এক্সপানশন যেতিয়া তেওঁ ৰজা হৈছে লাহে লাহে তেওঁ ইষ্টৰ ফালে তাৰ পিছত ওয়েষ্টৰ ফালে এইবিলাক গুটে কেটা যেবিকেটা তোমাৰ জায়গা আছে এটা ক্যাপচাৰ কৰিলে ক্যাপচাৰ কৰাৰ পিছত তেওঁ সাউথৰ ফালে গল নাও আগৰ যিবিলাক বুকস আছে ঠিক আছে বা আগৰ যিবিলাক তোমাৰ হিষ্টৰিয়ানস আছিলে হিষ্টৰিয়ানস কেটা মানিছিলে যে চন্দ্ৰগুপ্তা মৌৰ্য সাউথৰ ফালে যোৱা নাছিলে কিন্তু হেতু আজিকালি যেটো মডাৰ্ন ডে হিষ্টৰিয়ানস হয় হিহতে নামানে হিহতে কৈছে যে নহয় সাউথৰ ফালে তেওঁ গৈছিলে তেওঁ প্ৰথম মানুহ আছিলে যোনে সাউথ টু কনকার কৰিছিলে ঠিক আছে समझ में आया তাৰ পিছত তেওঁৰ পিছত আহিছে বিন্দুসাৰা কি কৰিছে ডেক্কান যেটো কৰ্ণাটকা আছে কৰ্ণাটকাত লোকে তেওঁ গৈ তেওঁ পুৰা হেতু ক্যাপচাৰ কৰিছে okay so by the time ashok ahise samrat ashok aya okay already north aru south bahut duroloke already capture kori lua hoisile khali baki asile kalinga region tu jetu ashoke capture kori lole etia kalingad teo nijor battle tu korile isn't it the kalinga war aru ei war or pisot ashoke ki korile buddhism loi lole okay ki lole buddhism loi lole kyo because he was moved by the massacre mane ei warot iman beshi khoti hoise manuhor ইমান মানুহ মৰিছে তেওঁ হেই যে ছবিটো চাই ঠিক আছে হেই যে ইমেজটো চাই তেওঁ ভাবুক হৈ গৈছে তেওঁ ভাবিছে যে নহয় ওয়াৰ আৰু মই নকৰো ঠিক আছে এতিয়া মানুহক যদি মই জয় কৰিব লাগে কেনেকুৱা কৰিম মই ধম্মা ঘোষা ইউজ কৰিম নট বেৰি ঘোষা তাৰ মানে ওয়াৰ নকৰাকে মই নিজৰ যিবিলাক প্ৰিন্সিপালস হয় হেইটো মানুহৰ তাতে প্ৰচাৰ কৰিম যেতিয়া মানুহে মোৰ প্ৰিন্সিপালস কেটা মোৰ যিবিলাক তোমাৰ ধৰি লোৱা থাকাৰ ধৰণ আছে বা মোৰ যিবিলাক থিংকিংস কেটা আছে হেবিলাক যদি এডপ্ট কৰি লয় আৰু মোৰ যদি মানে কথা কেটা মানি চলে তেতিয়া হলে তাৰ মানে মই মানুহক জয় কৰি লৈছো সেই কাৰণে তেতিয়া হলে তেওঁ কি কৰিছে অশোকে তোমাৰ ওয়াৰ এৰি একেবাৰে তোমাৰ পিছৰ যেটো এটা মাৰ্গ আছে তাতে গুছি গৈছে অলৰাইট ইয়াতে এটা প্ৰবলেম হৈছে প্ৰবলেমটো কি হৈছে জানা what about the military এতিয়া মিলিটাৰী যিবিলাক মানুহ আছে হেবিলাক তো কেনেকুৱা মানুহ থাকে হেবিলাক অকমান তোমাৰ ষ্ট্ৰং তাৰ পিছত অকমান হট হেডেড মানুহ থাকে নহয় জানো খঙাল টাইপ মানুহ থাকে isn't it ইহতে ফাইটিংৰ কাৰণে একেবাৰে ৰেডি থাকে যেতিয়া তেতিয়া হয় নে নাই থাকে না নাই আমাৰ সোলজাৰ্স কেটা আছে না নাই ইহতে জোশত থাকে isn't it so এতিয়া ভাবি লোৱা ৰজা আছে ৰজা কৈ আছে মই শান্তি প্ৰিয় হয় মই এতিয়া আৰু ওয়াৰ নকৰো সৈন্য কেটা কি কৰিব নিজৰ মনোবলটো শেষ কৰি দিব তাৰ মানে ওয়াৰে যদি নাই ইহতে এনে জাস্ট বহি থাকিব ওয়াৰৰ কাৰণে কেতিয়াবা প্ৰিপাৰেচনছ কৰিব তেনেকুৱাকে নকৰে তাৰ মানে কি হয় মনোবলটো কমি গৈছে ইহঁতৰ আৰু এইটো কৰি ইহঁতৰ যেটো আৰ্মিৰ পাৱাৰটো আছে ন হেতু উইক হ'ব আৰম্ভ কৰিলে তাৰ মানে লেটেষ্ট যিবিলাক ৰুলাৰ্স আহিছে মডাৰ্ন ডাইনাষ্টিত হেবিলাক ইমান বেছি পাৱাৰফুল নাছিলে আন্ডাৰস্টুড আৰু হে আৰ্মিটোও পাৱাৰফুল নাথাকিলে হেতু কাৰণে একেবাৰে ইজি হৈ গৈছিলে লাষ্টৰ ফালে বৃহদ্ৰথক মাৰি পুষ্যমিত্ৰা শুঙ্গা কাৰি লোৱাৰ কাৰণে ঠিক আছে নিজৰ যেটো হে যে মৰিয়ান যেটো ডাইনাষ্টি আছে হেতু কাৰি লোৱাৰ কাৰণে ঠিক আছে কাৰি লৈ নিজৰ যেটো ডাইনাষ্টি আছে হেতু স্থাপনা কৰিলে শুঙ্গা ডাইনাষ্টি समझ में आया क्लियर एनी कंफ्यूजन टिल हियर बोलो কিবা কনফিউজন আমি এতিয়া অকমান ডিটেইলি পঢ়িম বাট মই তোমালোকক থুলমুলকে বুজাই দিছো यस चलो बढ़िया वेरी गुड सो ইমানটুক তো বুজিলা যে তোমাৰ আলেকজান্ডাৰৰ ডিস্ট্ৰাকশন যেতিয়া কৰি গৈছে নৰ্থ ওয়েষ্টত হেতু এটা ভালনাৰেবল জায়গা হৈ গৈছিল অলৰাইট আৰু চন্দ্ৰগুপ্তা মৌৰ্যৰ কাৰণে হেতু এটা অপৰচুনিটি হৈ গৈছিল হেতু কাৰণে তেওঁ যেতিয়া ৰুলাৰ হৈছে ওকে সেলিউকেড ডাইনাষ্টি ওকে সেলিউকেড ডাইনাষ্টি কাৰ আছিল সেলিউকাছ নিকেটাৰৰ আছিল ওকে যোনে আছিল আলেকজান্ডাৰৰ জেনাৰেল ঠিক আছে
সেইটো ডাইনেষ্টিক এটেক কৰিলে, এটেক কৰি ইহঁতৰ মাজত এটা সমঝোতা হ'ল, সমঝোতা হৈ তাৰপিছত কি কৰিলে হিন্দু কুশক এটা বাউণ্ডাৰী বনাই দিলে, ঠিক আছে, ইহঁতৰ মাজত এটা বাউণ্ডাৰী বনাই দিলে। অলৰাইট, নাও তেওঁতো নিজৰ যেটো তোমাৰ এক্সপানশন আছিলে কিংডমৰ সেইটোতো কৰিলে, লগতে বিন্দুসাৰাও কি কৰিলে আৰু বেছি এক্সপেণ্ড কৰিলে, ঠিক আছে, আন্ডাৰষ্টুড। তাৰ মানে এই যে কিংডমটো যে আছে মৰিয়ান কিংছ, ইহঁতে এক্সপেনশনৰ কাৰণে জানা গৈছিলে, ইহঁতে খালি আছিলে যে মই মোৰ কিংডমটো আৰু বঢ়াব লাগে। समझ में आया? क्लियर? नो नो जीत। सो এইটো আমি পঢ়িম। সো এক্সট্রিম তামিলনাডু আৰু নৰ্থ ইষ্ট এই দুটাই জায়গা আছিলে ইণ্ডিয়াৰ, ওকে, দুটা আৰু এটা জায়গা আছে য'ত সিহঁতে কি কৰিব পৰা নাই, ক্যাপচাৰ কৰিব পৰা নাই। আদাৰ দেন দ্যাট মৰিয়াছে বাকি গোটেই ইণ্ডিয়াটো ক্যাপচাৰ কৰি লৈছিলে। ক্লিয়াৰ? समझ में आया? আন্ডাৰস্টুড? নাও আচ্ছা, বিন্দুসাৰাও একে কাম কৰিলে, অশোকো একে কাম কৰিলে, ওকে, পিছত গৈ অশোক কি কৰিলে বুদ্ধিজম লৈ ললে, আন্ডাৰস্টুড। নাও অশোকৰ ডেথৰ পিছত কি হৈছিলে, এতিয়া সে সাপোজ মই বহুত পাৱাৰফুল ৰুলাৰ হয়, ঠিক আছে, মই যেতিয়া আহি আছো বাকি কেইটা ৰুলাৰ্স মোৰ কথা শুনিব, মই যেনেকুৱা কম তেনেকুৱা মানিব, সে সাপোজ, ওকে। এতিয়া মই যেতিয়া নাই, মোৰ যেতিয়া নেক্সট তোমাৰ জেনাৰেশ্যন আহিব, অলৰাইট, ইহঁতে ইমান বেছি পাৱাৰফুল নহয়, ইহঁতে কি হয়, ইহঁতে তোমাৰ শান্তি প্ৰিয় হয়, কিছুমানে একেবাৰে পুৰা আৰাম প্ৰেমী হয়, কিছুমানে এইবিলাক ৱাৰ নকৰে, কিছুমান বহুত ধৰি লোৱা অকমান কানিং টাইপ হয়, ৰাইট? যিয়ে নহওক, এতিয়া যেবিলাক কিংডমছ মই জিকিছো আৰু যেবিলাক তোমাৰ এই যে কিংডমছৰ ৰজাবোৰ মোৰ আণ্ডাৰত আছে, সিহঁতে কি এই তেনেকুৱা মানুহৰ কি কথা শুনিব? পাৱাৰফুল যদি নহয়, ঠিক আছে, তেতিয়া কথা শুনিব? পাৱাৰফুল মানুহৰে কথাটো শুনে নহয় জানো মানুহবোৰে? এজন পাৱাৰফুল মানুহৰে কথা মানুহবোৰে শুনে, isn't it? So এই যে মানুহটো যে আছে, ঠিক আছে, যোনে পাৱাৰফুল নহয় তাৰ কথা কোনো নুশুনে, সো তেতিয়া কি হ'ব, সব ৰেবিলিয়ন আৰম্ভ হৈ যাব, ওকে, সবে ক'ব যে মই এতিয়া ইণ্ডিপেণ্ডেন্ট হয়, মই তেওঁৰ আণ্ডাৰত নহয়, ঠিক আছে, তেওঁ মোৰ কি কৰি ল'ব, মোৰ একো কৰিব নোৱাৰে, isn't it? তেনেকুৱা হয়, হয় নে নাই? সো অশোকৰ ডেথৰ পিছত এটা এটা যেটো তেওঁ ক্যাপচাৰ কৰিছিলে সাউথ ইণ্ডিয়াৰ ফালে, ইহঁতে আৰম্ভ হৈ গ'ল মানে উঠিবৰ কাৰণে, ইহঁতে ইণ্ডিপেণ্ডেন্ট লৈ ল'লে, ইণ্ডিপেণ্ডেন্স লৈ ল'লে, ঠিক আছে। আৰু অশোকৰ যিবিলাক তোমাৰ পিছৰ যিবিলাক সাকসেছাৰ্স আছিলে, ইহঁতে তেনেকুৱাকে এফৰ্টটো কৰা নাই সেইবিলাকক আকু দবাবৰ কাৰণে বা আকু সেইকেইটা ক্যাপচাৰ কৰিবৰ কাৰণে, আন্ডাৰস্টুড। এইটোৱে নহয়, অশোকৰ যিবিলাক সাকসেছাৰ্স আছিলে সিহঁতৰ মাজতো কোৱাৰেল হৈ গৈছিলে যে গদ্দি কাক লাগে, ৰজা কোনে হ'ব, হয় নে নাই? সো তেনেকুৱা হয়, isn't it? মই ৰজা হ'ব লাগে, নহয় মই ৰজা হ'ব লাগে, তেনেকুৱা হৈ আছিলে। সো তাৰ মানে কি হ'ল, যেটো ডাইনেষ্টিটো আছে সেইটো পতনৰ ফালে যাব আৰম্ভ কৰিলে। লাষ্টতে বৃহদত্তাক কোনে মাৰিলে 185 BC-ত, কোনে মাৰিলে? ব্ৰাহ্মীণ কমান্ডাৰ ইন চিফ, ঠিক আছে, পুষ্যমিত্ৰা শুঙ্গাই মাৰিলে আৰু শুঙ্গা ডাইনেষ্টি নিৰ্মাণ কৰিলে। समझ में आया? ক্লিয়াৰ है अभी? ওকে, এইটো কোনফালে আছিলে এইটো, ওকে। নাও কাম টু দা সোর্সেস, ঠিক আছে। আচ্ছা, আমি এই যে মৰিয়ান ডাইনেষ্টিৰ বিষয়ে ক'ৰ পৰা গম পাওঁ, ক'ৰ পৰা গম পাওঁ? চোৱা, এইকেইটা সোর্সেস হয়, মেগাস্থানিছৰ ইণ্ডিকা, কি হৈ গ'ল, মেগাস্থানিছৰ ইণ্ডিকা, কৌটিল্যাছ অৰ্থশাস্ত্ৰ, ঠিক আছে, বিশাখা দত্তাৰ মুদ্ৰা ৰাক্ষসা আৰু দেৱী চন্দ্ৰগুপ্তম, ধৰ্মশাস্ত্ৰ, পুৰাণ, বুদ্ধিষ্ট টেক্সট জাতকাস, তাৰপিছত দীপবংশা, মহাবংশা, দিব্য বন্দনা, এইকেইটা হয় লিটাৰী সোর্সেস, তাৰ মানে লিখিত সোর্সেস, ঠিক আছে। নাও এইকেইটা কিন্তু তোমালোকক মুখস্থ কৰিব লাগিব, কিয়? বিকজ ডাইৰেক্টলি ইয়াৰ পৰা কোশ্চেন আহে, যেনেকুৱাকে মুদ্ৰা ৰাক্ষসা কোনে লিখিছিলে? বিশাখা দত্তাই লিখিছে। দেৱী চন্দ্ৰগুপ্তম কোনে লিখিছে? বিশাখা দত্তাই লিখিছে। অৰ্থশাস্ত্ৰ কোনে লিখিছে? কৌটিল্যই লিখিছে। समझ में आया? क्लियर? नाउ লিটাৰী সোর্সেস আমি পালো, কিন্তু তাৰ লগত আমাৰ মিলাবতো লাগিব, বিকজ বেলেগ বেলেগ বুকছতো বেলেগ বেলেগ কথা আছে, হয় না নাই? অৰিজিনৰ বিষয়ে বেলেগ কথা আছে, ওকে, কিছুমান তোমাৰ ডেটছৰ বিষয়ে বেলেগ বেলেগ আছে, হয় না নাই? সো তাৰ মানে কি হয়, আৰ্কিঅলজিক্যাল সোর্সেসৰ লগতো আমাক অকমান মিলাব লাগিব। সো আৰ্কিঅলজিক্যাল সোর্সেস আমি কি কি পাইছো? সো পাঞ্চমাৰ্ক কইন্স, ঠিক আছে, পটৰি, সেই সময়তো নর্দার্ন ব্ল্যাক পলিশওয়্যার চলি আছিলে, NBPW চলি আছিলে। তাৰপিছত চন্দ্ৰগুপ্ত মৌৰ্যৰ এটা কাঠৰ প্যালেস আছিলে, উডেন প্যালেস, এইটো পাটলিপুত্ৰত আছিলে। অশোকাই, ওকে, ডাইৰেক্টলি যেটো প্ৰজা আছে নহয়, প্ৰজাৰ লগত তোমাৰ লিংক এটা ৰাখিছিলে। লিংকটো কেনেকুৱা ৰাখিছিলে? আজিকালি কিবা যদি হয়, ধৰি লোৱা গভৰ্ণমেণ্টে কিবা যদি ক'ব বিচাৰে, তেতিয়াহ'লে কেনেকুৱা কৰে? ফ্ল্যাশ কৰে, নিউজ ফ্ল্যাশ কৰে, সোশ্যাল মিডিয়াত কৰে, isn't it? তাৰপিছত এডভাৰটাইজমেন্টস দিয়ে, টিভিত এডভাৰটাইজমেন্টস দিয়ে, নিউজত এডভাৰটাইজমেন্টস দিয়ে, নিউজত কয়, হয় না নাই? কয় না নাই?
সো সেই সময়ত এইবিলাক নাছিলে ক'ৰ পৰা কৰিব সো সেই সময়ত ইহঁতে কি কৰিছিলে ডাঙৰ ডাঙৰ যিবিলাক ৰক্স আছে ওকে ৰক্স বুলি ক'বলৈ পাথৰ সেই পাথৰত ঠিক আছে কিবা বস্তু লিখি দিছিলে ঠিক আছে আন্ডাৰস্টুড কাটি কাটি লিখি দিছিলে তাৰ পিছত পিলাৰ্স যিবিলাক আছে এই পিলাৰ্সত লিখি দিছিলে কেভছ যিবিলাক আছিলে কেভছতো ইনস্ক্ৰিপশনছ লিখা হৈছিলে समझ में आया ক্লিয়াৰ প্ৰেছ কনফাৰেন্স yes সো এনেকুৱাকে ইনফৰমেশন কেৰা দিছিলে ঠিক আছে এইটো কোনে দিছিলে এইটো অশোকাই দিছিলে কিন্তু অশোকাৰ এইটো অৰিজিনাল আইডিয়া নাছিলে অশোকাই এই আইডিয়াটো ক'ৰ পৰা লৈছিলে ইৰানিয়ানছৰ পৰা লৈছিলে আন্ডাৰস্টুড সো হেই যে পাৰ্চিয়ান ইনভেশন যেতিয়া হৈছিলে আমাৰ লগত হিহঁতৰ ইৰাণছৰ কন্টাক্ট হৈছে ন সো হেই ইৰানিয়ান যেটো তোমাৰ প্ৰথা আছিল হেই তাৰ পৰা হি আইডিয়াটো লৈ তেওঁ এটো ইমপ্লিমেন্ট কৰিছে समझ में आया क्लियर नाउ लैंग्वेज কি ইউজ কৰিছে लैंग्वेज কি ইউজ কৰিছে लैंग्वेज আছিলে প্ৰাকৃত কি আছিলে প্ৰাকৃত এতিয়া ওকে ফৰ এক্সাম্পল ঠিক আছে ফৰ এক্সাম্পল এটো মই এটো মই লিখিছো এটো কি লিখিছো মই কি লিখিছো মই অসমীয়াত লিখি আছো isn't it understood মই অসমীয়াত লিখি আছো হয় understood বা ধৰি লোৱা মোৰ নামটোৱে কলো মই ঠিক আছে whatever so এটো মই লিখিছো তো অসমীয়া কিন্তু স্ক্ৰিপ্ট যেটো আছে ঠিক আছে হেতু মই কি ইউজ কৰিছো স্ক্ৰিপ্ট কি ইউজ কৰিছো মই ৰোমান স্ক্ৰিপ্ট ইউজ কৰিছো হনে নাই ৰোমান ইউজ কৰিছো না ইংলিশৰ যেটো স্ক্ৰিপ্ট হয় মই হেতু ইউজ কৰিছো এটা মই অসমীয়া লিখিব পাৰো অসমীয়া স্ক্ৰিপ্টটো ইউজ কৰিব পাৰো ওকে কথাটো বুজিছা তাৰ মানে কি হয় ল্যাঙ্গুৱেজ আছিলে প্ৰাকৃত কিন্তু বেলেগ বেলেগ ঠাইত সিন্স ইহঁতৰ তোমাৰ এই যে স্ক্ৰিপ্টটো বেলেগ বেলেগ আছিলে হেকাৰণে বেলেগ বেলেগ স্ক্ৰিপ্ট ইউজ কৰা হৈছিলে খাৰস্তি আৰমাইক ব্ৰাহ্মী এইবিলাক বেলেগ বেলেগ স্ক্ৰিপ্ট ইউজ কৰা হৈছিলে প্ৰাকৃতৰ কাৰণে কথাটো বুজি পালা তাৰ পিছত জুনাগড় ইনস্ক্ৰিপশন অফ ৰুদ্ৰদমন 1 তাৰ পৰাও আমি কিছুমান ইনফৰমেশন পাইছিলো understood now মেগাস্থেনিছৰ ইন্ডিকাত সোৱা মেগাস্থেনিছ কোন আছিলে সেলুকাস নিকেটাৰৰ এজন এম্বাসেডৰ আছিলে সেলুকাস নিকেটাৰ যাক পঠাইছিলে ঠিক আছে now তেওঁ নিজৰ যেটো বুক আছে ইন্ডিকাত কিছুমান ইনফৰমেশন দিছিলে about administration capital city military organization alright তেওঁ কি কৈছিলে যে all total 7টা কাষ্ট আছে ইয়াতে আৰু there is absence of slavery ঠিক আছে কৌটিল্যই অৰ্থশাস্ত্ৰ লিখিছে isn't it ইয়াতে তোমাৰ হিষ্ট্ৰী অফ মৰিয়াছৰ বিষয়ে তেওঁ লিখিছে আৰু এটা ইম্পৰ্টেন্ট বস্তু তেওঁ লিখিছে that is government আৰু polity isn't it understood লগতে ইকোনমিৰ বিষয়ে তেওঁ লিখিছিলে হয় না না নাও এইটো পুরা ক্লিয়ার একটা পিকচার দি আমা কি হর সেই টাইমৰ ইকোনমিক কন্ডিশনস সেই টাইমৰ পলিটিক্যাল কন্ডিশনস ঠিক আছে নাও কৌটিল্যক ইন্ডিয়ান ম্যাকিয়াভেলি বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় ইন্ডিয়ান ম্যাকিয়াভেলি বুলি কোৱা হয় समझ में आया নাও এই যে অৰ্থশাস্ত্ৰ যেটো মানে ডিসকভাৰ কৰিছিল ৰাইট এটো তো আমি পাইছো কোনে পাইছে এনেকুৱা কোশ্চেন যদি আহি যায় হু গট দিস আমি তো জানো মেগাস্থেনি সরি কৌটিল্য অৰ্থশাস্ত্ৰ লিখিছে কিন্তু এটো ৰিকভাৰ কোনে কৰিছে এইটো ৰিকভাৰ বা ডিসকভাৰ কৰিছিল আর শৰ্মা শাস্ত্ৰী 1904 ত এই অৰ্থশাস্ত্ৰত কৌটিল্যই সপ্তাংগ থিওৰি এই সপ্তাংগ থিওৰিটো দিছিলে এইটো কিহৰ ওপৰত হয় ষ্টেট ক্ৰাফটৰ ওপৰত হয় লগতে সপ্তাংগ সিদ্ধান্ত দেখিছিলে that is 7 organ theory of state ইয়াতে কৈছে যে এটা ষ্টেটৰ 7টা অৰ্গান থাকে এটা হল এলাই এটা হল আৰ্মি এটা হল ট্ৰেজাৰি এটা হল ৰুলাৰ এটা হল মিনিষ্টাৰ এটা হল টেৰিটৰি আৰু পপুলেশন আৰু এটা হল ফোর্ট समझ में आया এটো ইমান ইম্পৰ্টেন্ট নহয় জাস্ট হেতু মনত ৰাখা সপ্তাংগ সিদ্ধান্ত হেতু মনত ৰাখিলে হ'ব নেক্সট হৈছে বিশাখা দত্তাৰ মুদ্ৰা ৰাক্ষসা এটো এটা ড্ৰামা লিখিছিলে তেওঁ সংস্কৃতত ইয়াতে চন্দ্ৰগুপ্তা কেনেকুৱাকে কৌটিল্যৰ হেল্প লৈ ঠিক আছে নন্দাসক ওভাৰথ্ৰো কৰি তাৰ পিছত মৌৰ্য ডাইনেষ্টি স্থাপনা কৰিছে এইটোৰ বিষয়ে কোৱা হৈছে বা এই ড্ৰামাটো এইটোৰ ওপৰতে হয় ঠিক আছে কিন্তু বিশাখা দত্তাই এটো মৌৰ্যৰ সময়ত লিখা নাই এটো লিখিছিলে কেতিয়া গুপ্তাছৰ সময়ত समझ में आया गुप्ता पीरियड के टाइम पे আৰু এইটো ড্ৰামাত সেই সময়ৰ সোশিয়াল ইকোনমিক কন্ডিশনছৰ বিষয়ে লিখা আছে তাৰ পিছত কিছুমান বুদ্ধিষ্ট টেক্সট আছে যেনেকুৱা জাতকাস isn't it জাতকা যেটো টেক্সট হয় এটো তোমাৰ সুত্তা পিটাকা যেটো আছে সুত্তা পিটাকাৰ আন্ডাৰত আহে সুত্তা পিটাকাৰ আন্ডাৰত খুণ্ডা নিকায়া যেটো আছে ঠিক আছে এই পাঁচটা নিকায়া পঢ়িছিলো isn't it সেই খুণ্ডা নিকায়াৰ আন্ডাৰত আহে এটো আন্ডাৰস্টুড ইয়াতে তোমাৰ বুদ্ধাৰ আগৰ জন্মৰ কথা কেটা লিখা আছে জাতকাস কিন্তু বুদ্ধা তো এই সময়ৰো আছিলে ঠিক আছে এই তোমাৰ মহাজনপদৰ পিৰিয়ড আছিলে আৰু সেই মহাজনপদৰ পিৰিয়ডৰ সোসাইটি টু হেইটো তোমাৰ কন্টিনিউ হৈ আছিলে টিল মৌৰ্য পিৰিয়ড isn't it সো সেই সময়ৰ সোশিও ইকোনমিক কন্ডিশনছৰ বিষয়ে লিখা হৈছিলে
समझ में आया तार पिছত दीपवंशा महावंशा এইকেটা তোমাৰ শ্রীলঙ্কান বুদ্ধিষ্ট টেক্সট হয় ওকে ইয়াতেও কাৰ বিষয় লিখিছে জানা অশোকৰ বিষয় লিখিছে বিকজ why অশোকে তোমাৰ বুদ্ধিজম লৈছিলে আৰু তাৰ পিছত বুদ্ধিজম স্প্ৰেড কৰিছিলে ওকে কোচ শ্রীলঙ্কাত নিজৰ তোমাৰ লৰা আৰু ছোৱালীকে পঠাই দিছিলে স্প্ৰেড কৰিবৰ কাৰণে তাৰ পিছত টিবেটান এটা তোমাৰ বুদ্ধিষ্ট টেক্সট আছিল দিব্যবন্দনা ওকে ইয়াতেও তোমাৰ ইনফৰমেশন দিয়ে যে কেনেকুৱাকে অশোকে পুৰা বুদ্ধিজম স্প্ৰেড কৰিছিলে হেফালে ইয়াৰ বাহিৰে আমাৰ যেটো তোমাৰ হিন্দু ধৰ্মৰ বা ব্ৰাহ্মণ তোমাৰ যেটো লিটাৰেচাৰ আছে হেকেটাও আছে যেনেকুৱা পুৰাণস ঠিক আছে তাৰ পিছত হেমচন্দ্ৰৰ তোমাৰ পৰিশিষ্টা পৰৱান দাণ্ডিন দশাকুমাৰ চৰিতা বানাভাটাৰ কাদম্বৰী ঠিক আছে ইহতৰ আৰু ইহতৰ যেটো তোমাৰ টেক্সট হয় ঠিক আছে ওয়ার্ডস হয় হেটো তোমাৰ মনত ৰাখিব লাগিব কিন্তু অলৰাইট সো এবিলাক আমি পাইছো সোর্সেস আন্ডারস্টুড তাৰে লগত কিছুমান আমি আৰ্কিঅলজিক্যাল সোর্সেস পাইছো আৰ্কিঅলজিক্যাল সোর্সেসৰ ভিতৰত সবতছে ইম্পৰ্টেন্ট হয় অশোকৰ যেটো এডিক্টস আছে আৰু ইনস্ক্ৰিপশনস আছে নহয় জানো এটা আমি পিছত কিন্তু পঢ়িম পুৰা ভালকে সো ৰক এডিক্ট আছে পিলাৰ এডিক্ট আছে কেভ ইনস্ক্ৰিপশনস আছে আৰু এটা বেলেগ ঠাইত আছে আন্ডারস্টুড এই যে এডিক্টস কেটা ইয়াৰ ইম্পৰ্টেন্স আমি তেতিয়া বুজি পাইছো যেতিয়া জেমস প্ৰিন্সেপ তোমাৰ 1837ত ঠিক আছে জেমস প্ৰিন্সেপে 1837ত এই বস্তুটো মানে ডিসাইফাৰ কৰিছে যে ইয়াতে লিখা কি আছে আৰু অশোকক আইডেন্টিফাই কৰিছে যে অশোক যোনে এইটো লিখিছে তেওঁ হৈছে মহাৰাজ অশোক समझ में आया क्लियर अंडरस्टूड नाउ বেছিভাগ যেটা এই এডিক্টস কেটা যে আছিল হেতু মানুহক ইনফরমেশন দিয়াৰ কাৰণে আছিল প্ৰক্লেমেশন দিয়াৰ কাৰণে আছিল কিছুমান এডিক্টছত তেওঁ নিজৰ আৰু যেটো বুদ্ধিষ্ট সংগটো আছে তাৰ বিষয় লিখিছিল আৰু বুদ্ধিজমৰ বিষয় লিখিছিল समझ में आया क्लियर अंडरस्टूड नाउ আৰু কিছুমান ইনস্ক্ৰিপশনস আছে যেনেকুৱা ৰুদ্ৰদমন 1 জুনাগড় ইনস্ক্ৰিপশন তাৰ পিছত তোমাৰ সগুৰা কপাৰ প্লেট ইনস্ক্ৰিপশন এটো ইউপিত মহাস্থান ইনস্ক্ৰিপশন এটো বাংলাদেশত এবিলাকো ডাইৰেক্টলি তোমাৰ মৰিয়ান পিৰিয়ডৰ কথা কয় ঠিক আছে কিছুমান আমি মেটেৰিয়েল ৰিমেইনস পাইছো যেনেকুৱা কলো উডেন প্যালেস চন্দ্ৰগুপ্তা মৌৰ্যৰ তোমাৰ নর্দার্ন ব্ল্যাক পলিশওয়্যার পটরি isn't it সিলভার আৰু কপাৰ পাঞ্চ মাৰ্ক কয়েন্স যেটো আমি পাটনাত পাইছিলো all this also throws light on the Mauryan period समझ में आया clear now Mauryan period or capital city কোনটো আছিল it was Patliputra এটো কথাটো মনত ৰাখিবা ঠিক আছে কোনটো আছিল Patliputra আৰু কেনেকুৱা ফর্ম অফ গভর্নেন্স আছিল তেতিয়া monarchy আছিল কেনেকুৱা আছিল monarchy আছিল समझ में आया clear yes any question till now board লাগিছে নেকি any questions board लग गया কোৱা anything guys কিবা যদি আছে নো বুজিছা সবে বুজিছা এতিয়া আৰু ৰিপাব্লিক নাই এতিয়া আৰু মোনাৰ্কি পুৰা ৰিপাব্লিক আছিল হেই জনপদৰ সময়ত মহাজনপদৰ সময়ত এতিয়াৰ পৰা পুৰা মোনাৰ্কি নাও অৰিজিন অফ মৌৰ্যাস এটো আমি কৰি লওঁ আজি ওকে নেক্সট ক্লাছত আমি চন্দ্ৰগুপ্তা মৌৰ্যৰ পৰা আৰম্ভ কৰি দিম নাও অৰিজিন অফ মৌৰ্যাস পুৰাণস ঠিক আছে মৌৰ্যাসক শূদ্ৰাস হিচাপে ডিসক্ৰাইব কৰে কি বুলি কয় শূদ্ৰাসে কয় যেটো তোমাৰ মুদ্ৰা ৰাক্ষসা আছিল ড্ৰামাটো বিশাখা দত্তাৰ ওকে তাতে মৌৰ্যাসৰ বিষয় কিছুমান টাৰ্মস ইউজ কৰা হৈছে যেনেকুৱাকে বৃষাল বা কুলহীনা তাৰমানে লো ক্লানৰ হয় ইহঁতে কিছুমান তোমাৰ হিষ্টৰিয়ানস আছে যোনে কয় চন্দ্ৰগুপ্তা মৌৰ্য একচুয়ালি নন্দা ফ্যামিলিৰ পৰা বিলং কৰিছিল তেওঁ তোমাৰ নন্দা এজন ৰুলাৰৰ তোমাৰ লৰা আছিল আৰু তেওঁৰ মা আছিল এজন লো কাষ্ট ওমেন যাৰ নাম আছিল মুৰা ওকে তাৰ পৰাই তেওঁ নামটো পৰিলে চন্দ্ৰগুপ্তা মৌৰ্য ঠিক আছে নাও কিছুমান বেলেগ ৰাইটাৰ্স আছিল ওকে ইহঁতেও কয় চন্দ্ৰগুপ্তা বহুত তোমাৰ লো ক্লাছৰ আছিল নাও জুনাগড় যেটো ৰক ইনস্ক্ৰিপশন আছিল ৰুদ্ৰদমন 1 তাতে কিছুমান ইনডাইৰেক্ট এভিডেন্স দিছে যে মৌৰ্যাস একচুয়ালি ইহঁতে শূদ্ৰ নাছিল ইহঁতে বৈশ্যাস আছিল समझ में आया আকু বুদ্ধিষ্ট যেটো তোমাৰ টেক্সট কেটা আছে মহাবংশা দীপবংশা ইহঁতে আৰু বেলেগ কথা কয় ইহঁতে আৰু কয় যে একচুয়ালি মৌৰ্যাস ইহঁতে শাক্য ক্লানৰ আছিল যেটো তোমাৰ বুদ্ধাৰ ক্লান আছিল ওকে আৰু তেওঁলোকে এনেকুৱা এটা ঠাইত আছিল যত তোমাৰ পিকক্স বহুত আছিল হেতুৰ পৰা ইহঁতৰ নামটো পৰিল মৌৰ্যাস समझ में आया নাও বুদ্ধিষ্ট বুকছে এটো কিয় কৈছে মেবি বিকজ সেই সময় অশোক যে তেওঁলোকৰ মানে এটা ইম্পৰ্টেন্ট ব্যক্তি আছিল ন তেওঁৰ ধৰ্মৰ যোনে পুৰা স্প্ৰেড কৰিছিল ৰিলিজিয়নটো তেওঁক এটা হায়াৰ তোমাৰ পেডেস্টাল দিব কাৰণে বা হায়াৰ এটা তোমাৰ অৰিজিন দিব কাৰণে এনেকুৱা ক'ব পাৰে নিজে লিখিব পাৰে ইহঁতৰ বুকছত ঠিক আছে আন্ডাৰস্টুড কিন্তু যিয়ে নহওক তুমি যিকোনো থিওৰিয়ে চোৱা
বেছিভাগ থিয়ৰি এইটোৱে কৈ আছে সিহঁতে কিন্তু ক্ষত্ৰিয় নাছিলে বা ক্ষত্ৰিয় নাছিলে অৰ ব্ৰাহ্মণছ নাছিলে, তাৰ মানে সিহঁতে লো অৰিজিনৰে আছিলে। समझ में आया? क्लियर? अंडरस्टूड? लो origin it will be shudra, it will be shudras, ঠিক আছে জিত যদি আহে তেনেকুৱাকে শূদ্ৰা বুলি কবা। समझ में आया? क्लियर? ফাদাৰ এইটোৰ কোনো মানে গ্যাৰান্টি নাই যে কোন আছিলে, ঠিক আছে এক্স্যাক্টলি কোন আছিলে কোনো ক'ব নোৱাৰে যে চন্দ্ৰগুপ্তা মৌৰ্যৰ ফাদাৰটো কোন হয়, বিকজ বেলেগ বেলেগ সোৰ্সেছত বেলেগ বেলেগ তোমাৰ ইনফৰমেশন দিয়া আছে। ক্লিয়াৰ? Any questions still here, guys? Any questions? No? No? So, Nandasৰ পৰা যদি তুমি মোক সোধা তেতিয়াহ'লে ইহঁতৰ মতে হৈছে এইটো ধনানন্দা, ঠিক আছে ধনানন্দা ল'ৰা আছিলে, বাট একচুৱেলি উই কেনট টেল ইট 100% sure with surety, ঠিক আছে মৌৰ্যন ডাইনেষ্টিৰ পৰা আহিব লগা হয় মেইন হয় তোমাৰ চন্দ্ৰগুপ্তা মৌৰ্য, বিন্দুসাৰা, অশোক, সবতছে ইম্পৰ্টেন্ট হয় অশোক। yes, anything else? বলো ক্লিয়াৰ হৈছে ইয়ালৈকে ক্লিয়াৰ হৈছে চলো ঠিক আছে yes জিত yes okay ঠিক আছে গাইস সো নেক্সট ক্লাছত আমি চন্দ্ৰগুপ্তা মৌৰ্যটো কৰিম ভালকে ওকে ইয়ালৈকে তোমালোকে বুজি পাইছা মই থুলবুলকে অলৰেডি তোমালোকক বুজাই দিলো সো নেক্সট ক্লাছত অকমান আমি ফাস্ট যাম ঠিক আছে উইল গো আ বিট ফাস্ট আন্ডাৰস্টুড অহাকালি মই চাও মই ক্লাছটো লগাব পাৰিম পাৰো নে নাই ঠিক আছে আজি যদি পাৰো তেতিয়াহ'লে আজি লগাই দিম অহাকালিৰ কাৰণে অলৰাইট যদি নহয় তেতিয়াহ'লে নেক্সট ডে হ'ব ঠিক আছে তাৰ মানে টিউজডে হ'ব তেতিয়াহ'লে ঠিক আছে টিউজডে হ'ব বিকজ সানডে অফ থাকিব ওকে সানডে অফ থাকিব আৰু মানডে মই নাথাকো মই লিভত থাকিম মানডে সো টিউজডে হ'ব তেতিয়াহ'লে ঠিক আছে ক্লিয়াৰ হে yes and guys happy bihu all of you do enjoy কৰিবা কিন্তু লগতে ঠিক আছে পঢ়া-শুনা নেৰিবা কিবা যদি তোমালোকৰ ডাউট থাকে feel free to message me ঠিক আছে মেসেজ কৰি দিবা মই যেতিয়া টাইম পাম চাম মানে যেতিয়া মই চাম ওকে তেতিয়া মই তোমালোকক ৰিপ্লাই কৰি দিম ঠিক আছে চলো গাইস থ্যাংক ইউ সো মাচ হ্যাপি বিহু